এতিয়া তোমাৰ সৰস্বতী পূজা গেলে নহয়, ক্লাছ হয় নাই। এনে দুটামান গল্প কবিতা সেনেকৈ মনত অনা নাই। দুটা এটা বাক্য আছে আৰু ফুটাই পঢ়িবা পাত নাই ভুন ভুন এনেকুৱা দুটা এটা আছে। কেইটামান এই ভাৱ বহলাই লিখে যি বাক্য দিয়ে যি তোমাৰ এই আইৰো বাৰ্তা গংগাৰো বাৰ্তা, আইৰো বাৰ্তা গংগাৰো বাৰ্তা। আই তাৰমানে আই মানে কি মাকে যি কথা কয় সেই তাৰমানে পবিত্ৰ, তাৰমানে গংগাৰ পানী পবিত্ৰ বুলি কয় না। আমাক মায়ে কি শুদ্ধ কথাই কয়, কিন্তু চবৰে ক্ষেত্ৰত নহয়। পঢ়ি থকা সময়ত যদি কয় তোমাৰ এই গৰুটো চাইছোঁ, এই বাচনখন ধুইছোঁ, সেইটো তাৰমানে আইৰ বাৰ্তা হ'লেওতো পবিত্ৰ নহয়, আমাৰ তাৰমানে অন্ধকাৰৰ ফালে লৈ যায়। কিছুমান ক্ষেত্ৰত নহয় আৰু জ্ঞানী মাক দেউতাকৰ ক্ষেত্ৰত হ'ব পাৰে, কিন্তু কিছুমান অবুজন মাক দেউতাকৰ ক্ষেত্ৰত সেইটো নহ'ব পাৰে। আই হ'লেও গংগাৰ নিচিনা পবিত্ৰ বাণী নহ'বও পাৰে। তাৰপিছত তোমাৰ আইৰ সমান হ'ব কোন, নৈৰ সমান বব কোন। আইৰ সমান তাৰমানে কোনেও হ'ব নোৱাৰে, নৈৰ সমান কোনেও বব নোৱাৰে। সেইটো কথাত এইটোৰ পৰা এইটো কি বুজায়, কিন্তু সকলোৰে ক্ষেত্ৰত নহয়। ধৰা এতিয়া মই মা দেউতা ভাই ভনী ভতিজা ভতিজীক যি মাতৃৰ নিচিনা জ্ঞান কৰিছোঁ, কিন্তু মা দেউতা বা তেওঁলোকৰ মাক দেউতাকেও তেওঁলোকৰ ল'ৰা ছোৱালীক তেনেকুৱা চনাই, তাৰমানে অলপ হ'লেও ক্ৰুটি দেখা পাইছোঁ। কিন্তু মই আজি তেওঁলোকৰ কাৰণে যি ছেক্ৰিফাইচ কৰিছোঁ, আত্মত্যাগ কৰিছোঁ, কিন্তু সেইটো মনতহে হৈছে, কাৰ্যক্ষেত্ৰতো হৈছে, কিন্তু মাক দেউতাকৰ মনতো সেইটো দেখা নাই। কিবা এটা কৰিলে বাধা। আইৰ সমান হ'ব কোন, নৈৰ সমান বব কোন। নৈটোও কেতিয়াবা কি হৈ থাকে, স্থিৰ হৈ থাকে, অনবৰত বৈ নাথাকে। মাক দেউতাৰ ক্ষেত্ৰতো সকলোৱে তাৰমানে হেৰি নহয় আৰু মাত্ৰ কথাটো কয়, কিন্তু যদি সেইটোৱে হ'লা হয়, কিছুমান মাক বা দেউতাকে নিজৰ ল'ৰা ছোৱালী থকাৰ পিছতো বেলেগ সংসাৰ কৰে। মাকগিলাখানে নিজৰ ল'ৰা ছোৱালী এৰি থৈ বেলেগৰ লগত গুচি যায়, সেইটো ক'ত আইৰ সমান হ'ল, হয় না নহয়? কিন্তু আজি আমি মনেদি কৈছোঁ যদি আমি মাতৃ নহয়, কিন্তু মাতৃজ্ঞান কৰিছোঁ, মাতৃ গুণ দিছোঁ, গোটেই আত্মত্যাগ কৰিছোঁ, কিন্তু মাক দেউতাকেও সেইখিনি ত্যাগ নকৰে। এইটো তাৰমানে আইৰ সমান হ'ব কোনটোৱে হৈ থাকে, নৈৰ সমান বব কোনটোৱে হৈ থাকে, কিন্তু কাৰ্যক্ষেত্ৰত নহয়। এনেই মাতৃ জন্ম দিয়া মাতৃ হিচাপে পিতৃ হিচাপেহে পৰিচয় পায়, নহ'লে আৰু নিজৰ সন্তানক এৰি বেলেগৰ লগত আৰু সংসাৰ কৰে, সেইটো ক'ত মাতৃগুণ পিতৃগুণ পালা, হয়নে? ঠিক তেনেদৰে আছে আৰু হস্তিৰো পিছলে পাওঁ সজ্জনৰো বুৰে নাও। হাতীটো এনে খোজ নিপিছলে ক'ত খোজ পিছলা দেখিছ? সজ্জনৰো কি ভুল নহয়ে, ভাত মানুহৰ ভুল নহয়ে, কিন্তু তাৰে মাজতো হাতীৰ খোজ পিছলা বুলি কৈছে, আৰু ভাল মানুহৰো ভুল হয় বুলি কৈছে। সেইটো তাৰমানে ভুল নহয়, যে পিছলিবা পাৰে, হস্তিৰো খোজ পিছলিব পাৰে, গহীন গম্ভীৰ হ'লেও আমাৰ মন পিছলি যাব পাৰে, সেইটো ডাঙৰ কথা নহয় বুলি কৈছে। আৰু যিমান সৎ মানুহ হ'লেও কেতিয়াবা ভুল নাওখন বুৰি যাব পাৰে, যিমান ভাল কাম নাজানিলেও আমি যে ভালকৈ নাও চলাব জানলিও আমাৰ নাওখন বুৰি যাব পাৰে, যে আমি গহীন গম্ভীৰ হ'লেও আমাৰ মন পিছলিব পাৰে, আৰু ভালকৈ আমি কিবা কাম জানিলেও ভুল হ'ব পাৰে। ভুল হোৱাটো এইটো মানুহ মাত্ৰে যিহেতু ভুল হ'ব পাৰে, আৰু সেইটো লৈ বুজাইছে যে কথাত কটা যায়, কথাত বতা পায়। তে কথা কিছুমানত চাবাচোন, ভাল কথা ক'লেও কিছুমান মানুহে বেয়াকৈ উঠে, সেইটো কটা গেল। আৰু বেয়া কথা অকল ভালকৈ যদি কোৱা তেতিয়া মানে সেইটো কি হ'ল, ভালকৈ যদি কৈছে সেইটো কথাটো সম্পৰ্কটো থাকি যায়। প্ৰেমবিলাকো সেনেকৈ ভাঙে, প্ৰেম হৈছি কিন্তু কথাই লাগি দৰে কটা গেল, প্ৰেম বিচ্ছেদ হৈ যায়। মানুহৰ ক্ষেত্ৰতো এনেকৈ ভাল কথাটো যদি কোনোবাই বেয়া কৈ দিয়ে, তেতিয়া কথাত কটা যায়, কথাত বতা পায়। কথাত বতা পায় মানে কি, বেয়া কথা এটা কোৱাৰ পিছতো মানুহেতে যি যে সঁহাৰি দিব, সেইটো মানুহটোৰ লগত সম্পৰ্কটো থাকিব। ভালকৈ কোৱাৰ পিছতো মানুহটো যদি বেয়াকৈ উঠিব, খিংখিঙীয়াকৈ উঠিব, কেংকেঙে উঠিব, এই কেনেকৈ কৈছি, এই কথাটোত কি হয়, তিৰস্কাৰ হৈ গ'ল। যে কথাত মানুহে পুৰস্কাৰ পায়, কথাত মানুহে তিৰস্কাৰো পায়। তিৰস্কাৰ মানে কি, গালি গালাজ বেয়া পায়, ঘিণ কৰে। ঘিণ কৰা মানে কি, বেয়া পোৱা মানে, ঘিণ কৰা মানে যে একদম লেতেৰা বস্তু পালে ঘিণ কৰিব, সেইটো নহয়। বেয়া পোৱাটোকে ঘিণ কৰা বুলি কয়। এতিয়া আজি মোৰ নিজৰ ঘৰখনৰ কথাই কৈছোঁ, যিটো এতিয়া মই ভাল পালেও নহ'ব, মোক যেতিয়া তোমাৰ বহুত তললৈ নামাই দিছে, তাতে আৰু মোৰ কি আছে? সকলোৱে লাভ এটা লছ আছে। লাভ লছ মানে কি, টকা পইচাৰ লাভ লছ নহয়, মাত কথাৰো লাভ লছ। মাক দেউতাক বুলি যদি এটা সন্তানৰ পৰা ভাল নাথাকে উলিয়াই দিয়ে, আৰু সন্তানে মাক দেউতাকৰ পৰা ভাল এটা হেৰি কৰে, সেইটো ঘৰখনতে চব বাহিৰৰ বস্তুটো শিকিব পাৰি। ঘৰখনেই তাৰমানে আপোন, ঘৰখনেই পৰ, তাৰমানে ঘৰতে চব সকলো আছে। গোটেই পৃথিৱীৰ নীতি নিয়মবিলাক ঘৰখনতেই পোৱা যায়।
সেইকাৰণে সকলোকে সমান বুলি ভাব লাগে। ঘৰৰ মানুহ যি বাহিৰৰ মানুহ সেই একে তেজ মঙৰে হৰি। একেলাই তেজৰ সম্পৰ্কই আপোন নহয়, মনৰ সম্পৰ্কবিলাকো আপোন কৰি ল'ব পাৰে সেইবিলাক। আৰু তি আছে যে আনলৈ বুলি ভুল পুতি নিজে মৰে ফুটি, যে আনক বেয়া কৰিব খোজোতে সেই কামটোত নিজে কৰিব লগা হয়। সেইটো তাৰমানে যে আনো এই মৰক এই এতিয়া একডাল ভুল পুতি থওঁ, পিছত গম নাপাই বোলে নিজে সেইডালত তাৰমানে কি বিন্ধা খাব লগা হয়। সেইকাৰণে আনৰ কথা বেয়া কথা চিন্তা কৰিব নালাগে, যেতিয়া নিজে হয়। কিন্তু আনৰ উপকাৰ কৰিলে কেতিয়াবা নিজৰো উপকাৰ হয়, কিন্তু মোৰ ক্ষেত্ৰত নাই। অত উপকাৰ সহায় কৰিলেও মই কিন্তু পনাই আনৰ ভুলতে ফাঁচি আছোঁ। কিন্তু চব ক্ষেত্ৰত তাৰমানে নিমিলে আৰু ফকৰা যোজনাবিলাক কবিতাবিলাক লিখিলেও চবৰে ক্ষেত্ৰত নিমিলে। কাৰোবাৰ ক্ষেত্ৰত ধৈৰ্য হৈছিল সেইটো ৰচনা কৰি থৈ গৈছিল, কিন্তু সকলোৰে ক্ষেত্ৰত সেইটো মিলা নাযায়। সেয়া দুটা এটা ভাব ওলাই সেনেকৈ ভাববা পৰা যায় আৰু সেইটো। এতিয়া এইকেইটা যিকেইটা ক'লোঁ সেইকেইটা মনত ৰাখিব বোলে আইৰ সমান হ'ব কোন, নৈৰ সমান ব'ব কোন। এনেও কথাত কোৱা যায় আইৰ সমান কোনো হ'ব নোৱাৰে, কিন্তু নিজৰ আইতকৈও বা পিতৃ মাতৃতকৈও বেলেগে বহুত চেষ্টা কৰে, বহুত নিজৰ ল'ৰা ছোৱালীৰ নিচিনা ত্যাগ কৰে, কিন্তু সেইটো নামটো নাপায়। আইটোৱে পায় যে নৈৰ সমান ব'ব কোন। স্থিৰ হৈ থাকিলেও নৈয়ে যে এনে জন্ম দিলেও সেইটো মাতাই, তাৰমানে নিজৰ ল'ৰা ছোৱালীক ত্যাগ কৰি বেলেগ সংসাৰ কৰিলেও সেইটো হেৰি নহয়। সেইটোৰ ক্ষেত্ৰত কিন্তু মন নুবুজয়, কিন্তু এলা সংজ্ঞাবিলাক দি থৈ গৈছে। আৰু কিছুমানৰ ক্ষেত্ৰত ফলে যে মোৰ মা দেউতাই মোক ভৱিষ্যত উজ্জ্বল কৰি দিছে, তেতিয়া তেওঁলোকে ক'ব পাৰিব সেইটো কথা। যিয়ে চলিক শাস্তি দি গৈছে মাক দেউতাকে তেওঁলোকে নকয়, তেওঁলোকৰ মতে শত্ৰুৱে জন্ম দি শত্ৰুক জ্ঞানহে কৰা হৈছে। যিয়ে তাৰমানে মাক দেউতাকে ল'ৰা ছোৱালীৰ হেৰি কৰিছে, উজ্জ্বল ভৱিষ্যত হেৰি কৰি দিছে, গঢ় দিছে, তেওঁলোকে সেই ক্ষেত্ৰত খাটে। কিছুমান ক্ষেত্ৰত এনেকুৱা কিছুমান ভাব ওলাই মনত কৰি ক'ব লাগিব। এইটো বাস্তৱ জগতৰ লগত বা নিজৰ জীৱনৰ লগত তুলনা কৰি পেলাই হেৰি কৰিব লাগিব। এতিয়া কথাত কটা যায়, কথাত বতা পায়। কিছুমানৰ ধৰা এই কোবাই তোমাক ভাল পোৱা প্ৰপ'জ দিলাক, তাতে তুমি যদি বেয়াকৈ কৈছা চৰ মাৰিম কিবা মাৰিম, তেতিয়া তোমাৰ কি প্ৰতিশোধ পাব। কথাত কটাই গ'ল, কিন্তু যদি কৈছে আৰু নাপাওঁ আৰু এনে সহজ সৰলকৈ যদি কয় প্ৰপ'জটো তুমি হেৰি কৰিব সমৰ্থন কৰিব নালাগিলেও তুমি ভালকৈ ক'ব পাৰি নাপাওঁ এনে তেতিয়া তোমাৰ কি হয়, বেয়া প্ৰতিশোধটো নাহে। যে কথাত তাৰমানে কটা যায়, কথাত বতা পায়, ভালকৈ ক'লে সেই নহয়। কিন্তু কিছুমান কথাই সেই নহয় আৰু যে মিঠা কথায়ো এই নহয় যে মিঠা বস্তু খালি ডায়েবেটিছ হয়, কিন্তু ভিতৰত যদি কিবা এটা স্বাৰ্থ থাকে মিঠা কথাই দি ক'লেও হয় নে, তাৰমানে অন্তৰত তাৰমানে যি ৰহুন মলহীন ভিতৰত মল থাকিব নালাগিব। তেনেকুৱা আমি কিছুমান বাস্তৱ জগতৰ পৰা শিকিব লাগিব। আমি ক'ৰ পৰা শিকিম? মানুহৰ পৰাই শিকিম।